আজি আপোনালোকক কলম চেকৰ মহ দেখাব আহিছোঁ। আপোনালোকে কলম চেকৰ মহহাল মোৰ ইউটিউব চেনেলত যিহেতু দেখা নাই, গতিকে দুইটা মহে দেখাম, পাৰ্টকৈ দেখাম। দুইটা মহৰ ভিডিঅ' আপোনালোকে পাব। আশা ৰাখিছোঁ আপোনালোকে মহ দুটা চাই নিশ্চয় ভাল পাব বুলি। যদি ভাল পায় জনাব, কেনে লাগে মানে জনাব, বিশেষকৈ মানে জনাব, আৰু কাৰ লগত যুঁজ চাব বিচাৰে দুইটা মহৰ বিশেষকৈ এইটো জনাব কমেণ্ট বক্সত। আহক আমি তেতিয়াহ'লে ভিডিঅ'টো আৰম্ভ কৰোঁ। নমস্কাৰ অসমবাসী ৰাইজ, সকলোকে স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ, আৰু আপোনালোকে চাই আছে মিষ্টাৰ ব্লেক। সকলোৰে সন্মুখত এটা নতুন মহ মোৰ ইউটিউব চেনেলত দেখাম। আপোনালোকে মহটো চিনি পাইছেনে জনাব। যোৱাবাৰ একদমেই স্বাস্থ্য বেয়া আছিলে মহটো, আৰু এতিয়া কেনেকুৱা হৈ গ'ল চাওক, আৰু কিমান ভয়ংকৰ হৈ গ'ল আপোনালোকে এতিয়া দেখি নিশ্চয় অনুমান কৰিব পাৰিছে। চেহেৰা পাতিৰ পৰা ধৰি সকলোখিনি কিমান বেলেগ হৈ গ'ল। আৰু মহটো হৈছে কলম চেক ডাঙৰীয়া, মালিক লগত আছে চাওক, আৰু কেনেকুৱা হৈ গ'ল ডিজাইন আপোনালোকে ধৰিব পাৰিছে। কলমৌবাৰী কলম চেকৰ মহটো কেনেকুৱা লাগিছে জনক, কেনেকুৱা ভয়ংকৰ বনালে চাওক। আৰু আপোনালোকে এটা সুন্দৰ জোৰ পাতক, যিহেতু আপোনালোকে এবাৰ বহুত ধুনীয়া ধুনীয়া কমেণ্ট কৰি আছে মোৰ ইউটিউব চেনেলত কোনটো মহ কাৰ লগত মিলিব। গতিকে এই ভয়ংকৰ মহটো আপোনালোকে এটা জোৰ মিলাওকচোন, কাৰ লগত যুঁজালে বেছি বঢ়িয়া হ'ব আপোনালোকৰ মতে জনাব বুলি মই আশা ৰাখিছোঁ। এয়া হৈছে কলমৌবাৰী কলম চেক ডাঙৰীয়াৰ মহটো, কেনেকুৱা এটা ভয়ংকৰ মহ হয় চাওক। আৰু দাঁতে উঠা যিহেতু কেইবছৰ হ'ল এতিয়া এইবাৰ দাঁত পোন হোৱা নাই চাওক, দেখাই দিছোঁ। আৰু আকৌ মানুহে আকৌ ভাবিব বয়স বেছি হৈছে বুলি, গতিকে হয় দেখুৱাই দিছে দাঁত পোন হোৱা নাই, এতিয়াও বহুতখিনি আছে। গতিকে দাঁত ভাঙিল, দাঁত পোন হোৱা নাই, মানে দাঁতে উঠা এবছৰ ধৰক আৰু মানে আপোনালোকে তো। গতিকে এটা খুব সুন্দৰ মহ হয়, দমৰাৰ পৰা এতিয়া গৰলীয়ালৈ আহিছে। তো গতিকে মহটো কেনেকুৱা লাগিছে জনাব বুলি মই আশা ৰাখিছোঁ। আৰু যোৱাবাৰ এখনেই যুঁজোৱা হৈছিলে হ'বলা নেকি, এই ভোৰবন্ধাত। শিৱৰ এই দীপিকা মহটোৰ যে যুঁজাইছিল এটা নগাঁৱত, দীপিকা মহটো যে শিৱ কিনি নিছিল ৰংফিঙা, কামপুৰৰ মহ এটা আছিল নহয়, খুব বিখ্যাত বুলি কৈছিল। এইটো আলিচিঙাত কিনি আনিছিল নহয়, আপুনিতো তাত আছিল, ভিডিঅ' মই দেখা পাইছোঁ না মোবাইলত। খাকী মহ তাৰ লগত যুঁজাইছিল, 3 নিমিট জগা নহয় জালুকদিয়াৰ লগত। আচ্ছা আচ্ছা আচ্ছা, তাৰ লগত যুঁজালে ন? 3 নিমিট জগা নহয়। গম পালোঁ দিয়ক, গম পালোঁ, পালোঁ হয় হয়, সেইটো বেচিলে। শিং ধুনীয়া মহটো। সেইখন ক'ত যুঁজাইছিলে? জালুগুটিত। জালুগুটি ইদ্দি চালিৰ লগত যুঁজিছিলে। এইটো আমাৰ নগাঁৱৰ মহ আছিলে, নগাঁৱৰ পৰা কিনি নিছিলে ইদ্দি চালি ডাঙৰীয়া। তেখেতৰ মহটোৰ লগত যুঁজাইছিলে, 3 মিনিট যুঁজি ই জিকিছিলে। আৰু এইবাৰ আপোনালোকে ইয়াকতো এইবাৰতো 1 তাৰিখে দেখা নাপাব চাগে। হয় 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 হয়, বিৰাট জুচিলা মানুহ হয় কলম চেক ডাঙৰীয়া। আপুনি থাকিব লাগিব, মানুহ ডেকা হ'ল কি হ'ল, নোৱাৰিব। বহুত দুখ আছে চাওক, কেনেকা জুচিলা। এই চাওক জুচ দেখিছে, ভয়ংকৰ বনাই পেলালে দেই। হা, এইবিলাক মানে মহৰ যুঁজ বিৰাট। আৰু এটা মহ ইমান সুন্দৰকৈ এবছৰৰ ভিতৰত বনাই পেলোৱাও কোনো মানে সহজ কথা নহয়। চিন্তা কৰক আপোনালোকে, এবছৰৰ ভিতৰত মহটো চিনি নোপোৱা কৰি পেলালে। আগৰ মালিকেইটা মহ চিনিব নোৱাৰিব। তো আগতে য'ৰ পৰা কিনি আনিছিলে তেতিয়া একদম কামিহাৰ চালেবেৰে লগা আছিলে। আৰু আজি আপোনালোকে চিন্তা কৰক, সেইফালে মালিক ঢাক খাই গৈছে চাওক। হাইটটো আৰু লাম্বাটো আৰু মহটো কেনেকুৱা জুচিলা হৈছে আপোনালোকে এতিয়া গম পাইছেনে জনাওক। এষাৰ সুন্দৰ কমেণ্ট লিখক এই মহটোৰ বাবে। আৰু আপোনালোকে ক'ত চাব বিচাৰে সেইটোও জনাব। খুব এটা সুন্দৰ মহ হয় কলম চেক ডাঙৰীয়া। আৰু জানেই কলম চেকৰ হাতত যি মহে নাথাকক, স্বাস্থ্য পাতি এটা খুব সুন্দৰ জোখৰ বনায়, অভাৰো নবনায়। গতিকে ইয়াৰো ভাল খেল এখন ময়ো চাবলৈ আশা পালি, যিহেতু
যোৱাবাৰ ই খেলিছে 2-3খন খেলিছে কিন্তু এখন 3 মিনিট খেলি জিকিছে বাকীকেইখন মই দেখা নাই গতিকে এবাৰ মই এবাৰ ওচৰৰ পৰা এই খেল চাবলৈ একদম পূৰাই আশাবাদী সি বিৰাট ভয় কৰে আমাৰ তেখেতক দিলোঁ নাইবা বৰলৈ মাৰি নাটকৰ ঘৰ কি হওক চাওক কি ভয়ংকৰ বনি গ'ল এতিয়া চব পিছফালৰ পৰা এবাৰ বিহুটো দেখাই দিছে চাওক না কেনেকুৱা ভয়ংকৰ বনি গ'ল গাইছ দেখা পাইছে আপোনালোকে তো এয়া হৈছে কলমুবাৰীৰ কলমচিকৰ মহটো এতিয়া বৰ্তমানে কি কি খুৱাই আছে দল ঘাঁহ খেৰ মাকৈ এইবাৰ খোৱা নাই নেকি এইবাৰ মাকৈ খোৱা হোৱা নাই আচ্ছা চুচুৱাই লৈ যায় এইফালে সেই সিটো ওচৰলৈ যাবলৈ লাগে নেকি অঁ চাওক কি জুচিলা দেখিছেনে হা চুচুৱাই লৈ গৈ আছে মানুহ চাওক না মানুহ খোজকাঢ়িব দিয়ে নাই চাওক না ভয়ংকৰ খেল দেখা পাব এবাৰ এই চাওক না খোজ দিবলৈকে নিবিচাৰে মালিকক চুচুৰাই লৈ আহিছে বাৰু যি নহওক কলমচিক ডাঙৰীয়া আপোনালোকক মহটো উলিয়াই নি ভালকৈ অকণমান দেখাই দিবৰ কাৰণে সুবিধা কৰি দিব বিশেষ মই নথৈ আনন্দ যাতে ৰাইজে দেখি ভাল পায় আৰু আশীৰ্বাদ কৰক অনাগত দিনত এখন ভাল ধামাকা কৰলীয়া মহৰ যুঁজ দেখাবলৈ সক্ষম হয় এয়াই আছিলে কলমচিক ডাঙৰীয়াৰ ভয়ংকৰ নতুনকৈ উঠি অহা ধুম গৰলীয়া মহটো কেনে লাগিল চাই জনাবৰ কাৰণে নাপাহৰিব চাওক কিমান ভয়ংকৰ মহ দেখা পালেনে মহটো এবাৰ দেখাই দিছে আৰু ধৰি পেলাই তাৰ মানে চুবৰ মন গৈছিলে সেইকাৰণে ভয় খাইছে আৰু সেইটোৱে ঠিকে আছে তেতিয়া ব'লক লৈ লওক ঘৰলৈ